যেতিয়া ঘৰতে বহি মুভি চাই থকা হয় বা ক্ৰিকেট চাই থকা হয়, তাতে আৰু ইণ্ডিয়া পাকিস্তানৰ কিবা এটা খাওঁ খাওঁ নালাগেনে? মোৰ কিন্তু লাগে দেই। আৰু আমাৰ ঘৰৰ চবৰে মন যায় কিবা এটা খাবলৈ। গতিকে দেৰিনো কিহৰ? তেখেতক ক'লোঁ ফুচকা আৰু ম'ম' লৈ আহিবলৈ। কাৰণ ঋষভৰ আবদাৰ আছিল ম'ম' খাব, ওলাই গৈ ম'ম' খোৱাৰ ইচ্ছা আছিলে। কিন্তু যে মেটচ চাব এৰিতো আকৌ বাহিৰত যোৱা নহয় কোনোপধ্যে। গতিকে তেওঁ ম'ম' কিনি লৈ আহিলে আৰু ফুচকাৰ যোগাৰখিনি আছিলে প্ৰায়, তেতেলী নাছিল, গতিকে তেতেলীও লৈ আহিলে। আৰু মই আহি গ'লোঁ ফুচকা বনাবলৈ পাকঘৰলৈ। ইমান গৰমত ম'ম' যে ঘৰত এতিয়া বনাই থাকিব নোৱাৰি, বহুত টাইমো লাগে ম'ম'ত। গতিকে সেইটো কিনিয়ে লৈ আহিলে। ভেটাপাৰাতে পায়, ওচৰতে ধুনীয়া ম'ম'ৰ দোকান বহুত কেইখন আছে আৰু আমি প্ৰায় ওলাই গ'লে তাতে খাওঁ। আৰু এনেকৈ ফুচকা বলকেইটা ভাজি আছোঁ এতিয়া। ফুচকা বলখিনি ভাজি তাৰপিছত পানীটো ৰেডি কৰিছোঁ। তাতে ধনিয়া, পুদিনা, জিৰা গুড়ি আৰু ক'লা নিমখ এইবোৰ দি, আৰু লগতে আলু পিটিকাটো এনেকৈ ৰেডি কৰিছোঁ কিবা মছলা পিঁয়াজ চিয়াজ দি। তাৰপিছত আহি গ'লোঁ টিভিৰ আগলৈ। টিভিৰ আগত বহি এতিয়া আমি তিনিওজনে বহি গৈছোঁ। ইফালে আমাৰ ঋষভ বিৰাট খুচ, সি মানে এনেকৈ গধূলি পৰত বাহিৰা কিবা এটা খাব মনে কৰে। কিন্তু সদায়তো মই তাক নিদিওঁ, আৰু দেউতাক থাকিলে অলপ বেলেগ হৈ যায় কথাটো। দেউতাকক মানে বেছি হেৰি কৰিব পাৰে আৰু, কিন্তু মই সদায় নিদিওঁ। গতিকে আজি এনেকৈ একেলগতে ম'ম' ফুচকা পাই খুব খুচ হৈ গৈছে। আৰু আমি তিনিওজনে লাগি গ'লোঁ একদম দেই ফুচকা খোৱাত। তাক কৈছোঁ চেলেঞ্জ বুলি, কিন্তু কিনো চেলেঞ্জ কৰিম আমি, এনে খাই আছোঁ আৰু আমাৰ আলুটো বেলেগকৈ লৈছোঁ তাতে জলকীয়া দি, আৰু ঋষভতো জলকীয়া নিদিয়াকৈ দি দিছোঁ। আৰু এনেকৈ খেলা চাই চাই আমি ঘৰতে মজা ল'লোঁ আৰু। তাৰপিছত ঋষভক চাইছেনে? সি যে ম'ম' খাইছে আৰু ম'ম' চুপৰ লগতহে ফুচকা খাই আছে। সি টেঙা পানীটো যে খোৱা নাই, কাৰণ সি এনেই দোকানত খালে এটা মিঠা পানীও বনাই দিয়ে যে, সেই মিঠা পানীটোহে খায় সি। আৰু আজি এইটো মই বনোৱা নাই, সেইকাৰণে সি টেঙা পানীটো খোৱা নাই। চুপৰ লগত ম'ম' চুপৰ লগত ফুচকা খাই আছে সি। তাৰপিছত আমি তিনিওটাই এনেকৈ খালোঁ আৰু। তাৰপিছত খাবলৈ সঁচাকৈ ভালেই হৈছিল, টেষ্টি বনাব পাৰিছোঁ মই। আৰু এনেকৈ ঘৰত কেতিয়াবা এনেকৈ খায়ে ভাল লাগে বাহিৰত যোৱাতকৈ, ঘৰত থাকিলে। আৰু আমিও তেনেকৈ টাইম স্পেণ্ড কৰিব ভাল পাওঁ, আৰু বিশেষকৈ ঋষভক অলপ কোৱালিটি টাইম দিবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে এনেকৈ আৰু অলপ মানে তাৰ কাৰণে এনেকৈ অলপ মনটো ভাল লগালোঁ, বেলেগ একো নাই। আৰু এনেকৈ খাই বৈ গোটেইকেইটাই, তাৰপিছত খালি দেউতাকে ভিডিঅ' কৰি আছে আমাৰ। এয়া আপোনালোকৰো তেনেকুৱা হয় নেকি কেতিয়াবা? ভাল লাগে এনেকৈ গধূলি সময়ত টিভি চিভি চোৱাৰ টাইমত যদি ঘৰতে বহি এনেকৈ হোটেলত খোৱাৰ নিচিনাকৈ খাব পাৰি, খুব ভাল লাগে। আৰু এনেকৈ খাই বৈ লাষ্টত এইখিনি ৰখিয়ে গ'ল, কেইটামান ৰৈ গ'ল, ইমান খোৱা নগ'ল আৰু, কাৰণ বেছি নাখাওঁ আৰু ইমান মানে ফাষ্ট ফুড টাইপৰ বস্তু বেছিকৈ নাখাওঁ। গতিকে থাকক আৰু সেইকেইটা, এই খাই বৈ হৈয়ে গ'ল। ঋষভেও বেছি খাব পৰা নাই ফুচকা। তাৰপিছত এয়া আমাৰ মানুহজন বহি খেলা চাই আছে। তেনেহ'লে আজিলৈ ইমানেই আৰু দেই, বাই বাই।